हेलो बंधु बान्धवी सकल की खबर आपनालोकर अहम प्र यूट्यूब चैनेलर आन एटा नतुन भिडिओ लय आपनालोকক स्वागतम जनाइছো। আজি আমি এটা सिम्पल टपिकर বিষয়ে কথা পাতিম जी टपिकर বিষয়ে জানাৰ বাবে মোক বহুতো বন্ধুৱে কমেন্ট কৰিছিল আৰু টপিকটো হৈছে কেতিয়াবা আমাৰ মোবাইলত কিয় কিছুমান অদৰকাৰী এড আহে এই এডবিলাক বন্ধ কৰাৰ কিবা উপায় আছে নেকি যদি আপোনাৰ মোবাইলত কিছুমান অদৰকাৰী এড আহে কেতিয়াবা মোবাইল চলি থকা অৱস্থাত কেতিয়াবা মোবাইল চাৰ্জত লগোৱাৰ পিছত তেতিয়ালে ভিডিওটো আপুনি প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। আজিকালি প্ৰায় সকলো মানুহে এন্ড্ৰইড ফোন ব্যৱহাৰ কৰে লগতে জিঅ'ৰ ফ্ৰী ইন্টাৰনেট আৰু মোবাইলত প্লে ষ্টৰৰ সুবিধা আছে গতিকে যিকোনো সময়ত যিকোনো মানুহে যিকোনো ধৰণৰ এপ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰে তাৰে কিছুমান দৰকাৰী এপ হয় আৰু কিছুমান অদৰকাৰী এপ হয় আৰু আজিকালি বেছিভাগ মানুহে প্লে ষ্টৰৰ পৰা থাৰ্ড পাৰ্টি কেমেৰা এপ ইনষ্টল কৰে আৰু থাৰ্ড পাৰ্টি ভিডিও এডিটৰ এপ ইনষ্টল কৰে যাতে নিজৰ ফটো ধুনীয়াকৈ এডিট কৰি ফেচবুকত আপলোড কৰিব পাৰে। প্লে ষ্টৰত যিমান এপ্লিকেশন আছে এই সকলো এপ্লিকেশন থাৰ্ড পাৰ্টিৰ হয় গুগলৰ নিজৰ নহয় আৰু সকলো এপত ডেভেলপাৰ থাকে ডেভেলপাৰে এপত এড লগাই পেলাই টকা উপাৰ্জন কৰে তাৰে কিছুমান ডেভেলপাৰে এপত এড লগায় কিন্তু জুখতকৈ বেছি এড নলগায় যেতিয়া আমি অকল এপটো ওপেন কৰো তেতিয়া এড কিছুমান শো হয় যেনে ফেসবুক মেসেঞ্জাৰ যেতিয়া আমি ফেসবুক মেসেঞ্জাৰ অন কৰো তেতিয়া ফেসবুক মেসেঞ্জাৰত কিছুমান এড শো হয় আৰু এপটো বন্ধ কৰি দিয়াৰ লগে লগে এড বিলাক নাইকিয়া হৈ যায়। আইএমটো ঠিক এনেকুৱা যেতিয়া আমি আইএমত কাৰোবাৰ ফোন ৰিসিভ কৰো তেতিয়া কিছুমান এড শো হয় আৰু ফোনটো ডিসকানেক্ট হোৱাৰ লগে লগে এড বিলাক নাইকিয়া হৈ যায় আৰু এনেকুৱা বহুতো পপুলাৰ এপ আছে যিবিলাক অকল ওপেন কৰাৰ লগে লগে এড শো হ'ব আৰু যেতিয়া বন্ধ কৰি দিয়া হ'ব তেতিয়া এড নাইকিয়া হৈ যায় কিন্তু প্লে ষ্টৰত এনেকুৱা বহুতো এপ্লিকেশন আছে যিবিলাকত আনলিমিটেড এড লগোৱা থাকে আৰু এই এপবিলাক মোবাইলত ইনষ্টল কৰাৰ লগে লগে আপুনি ইউজ কৰক বা নকৰক মোবাইলত এড অহা আৰম্ভ হৈ যায়। কেতিয়াবা মোবাইল চাৰ্জত লগালে এড আহে বা কেতিয়াবা মোবাইলটো ব্যৱহাৰ নকৰাকৈ যদি কৰবাত ৰাখে তেতিয়াও এড শো হয় আৰু এই এপ্লিকেশনৰ ভিতৰত বেছিভাগ থাৰ্ড পাৰ্টি কেমেৰা এপ্লিকেশন হয় ভিডিও এডিটৰ হয় এন্টিভাইৰাছ হয় বা VPN হয় এনেকুৱা টাইপৰ এপ্লিকেশনত আনলিমিটেড এড লগোৱা থাকে আৰু যেতিয়া মোবাইলত এই এপবিলাক ইনষ্টল কৰা হয় লগে লগে এড অহা আৰম্ভ হৈ যায় অকল এটা এড নচলে একেলগে বহু কেইটা এড চলে। এনেকুৱা ধৰণৰ এপ্লিকেশন যদি কোনোবাই নিজৰ মোবাইলত ইনষ্টল কৰে তেতিয়ালে তেওঁৰ মোবাইলত লক খোলাৰ লগে লগে এড অহা আৰম্ভ হৈ যায় আৰু ইয়াৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে যদি এনেকুৱা ধৰণৰ এপ্লিকেশন মোবাইলত ইনষ্টল থাকে তেতিয়ালে লগে লগে আনইনষ্টল কৰা। যিমান পপুলাৰ এপ্লিকেশন আছে এই এপ্লিকেশন বিলাকত বেছি এড নাথাকে কাৰণ তেওঁলোকৰ এপ্লিকেশনটো পপুলাৰ বেছি মানুহে ব্যৱহাৰ কৰে গতিকে তেওঁলোকৰ উপাৰ্জনটো ঠিকে ঠাকে হৈ যায় আৰু যিবিলাক এপ পপুলাৰ নহয় মানুহে কম ব্যৱহাৰ কৰে তেওঁলোকে বেছি এড লগায় যাতে তেওঁলোকে বেছি টকা উপাৰ্জন কৰিব পাৰে। যদি আপুনিও এনেকুৱা সমস্যাত ভুগি আছে যে আপোনাৰ মোবাইলত লক খোলাৰ লগে লগে এড আহে মোবাইল চাৰ্জত লগালে এড আহে বা কেতিয়াবা অটোমেটিকলি এড আহে তেতিয়ালে আপুনি এনেকুৱা ধৰণৰ এপ ইনষ্টল কৰিছে আজি এই এপটো বিচাৰি ডিলিট কৰি দিয়ক আৰু বিশেষকৈ মোবাইলত এন্টিভাইৰাছৰ এপ্লিকেশন ইনষ্টল নকৰিব এইবিলাকে মোবাইলৰ একো লাভ নকৰে বৰঞ্চ ক্ষতিহে কৰে। আশা কৰো এই ভিডিওটো চোৱাৰ পিছত আপোনাৰ এডৰ সমস্যাটো নিশ্চয় সমাধান হ'ব। যদি ভিডিওটো চাই আপোনাৰ ভাল লাগে তেতিয়ালে লাইক কৰিব যদি মোক কিবা ক'ব বিচাৰে তেতিয়ালে কমেন্ট কৰিব যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ। আপুনি হাঁহি থাকক ধেমালি কৰি থাকক কাৰণ জীৱনটো অকল দুদিন আৰু কৈ থাকক জয় আই অসম।